কৰ্ণাটকলৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো সমষ্টিত দিয়া হ'ব 4,000 হিতাধিকাৰীক ৰেচন কাৰ্ড। পলম নকৰিব, খৰদৰ কৰক, আপুনিও কৰিব পাৰিব আবেদন নতুন ৰেচন কাৰ্ডৰ বাবে। কিদৰে কৰিব আবেদন এতিয়া জানি লওক, সম্পূৰ্ণ চাওক এই ভিডিঅ'টো, তেনেহ'লে বুজিব পাৰিব আপুনি কেনেকৈ আবেদন কৰিব। নতুনকৈ 5 লাখ ৰেচন কাৰ্ড দিয়া হ'ব, আপুনিও আবেদন কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই। প্ৰতিটো সমষ্টিত দিয়া হ'ব 4,000 নতুন ৰেচন কাৰ্ড। অসমত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। পলম নকৰিব, খৰদৰ কৰক, আপোনাৰ যদি ৰেচন কাৰ্ড নাই আপুনি কৰিব পাৰিব আবেদন। প্ৰতিটো সমষ্টিত দিয়া হ'ব 4,000 ৰেচন কাৰ্ড। 25 জুনৰ পৰা 14 জুলাইৰ ভিতৰত ধাৰ্য কৰা হৈছে আবেদনৰ সময়সীমা। মাত্ৰ 6খন নথিপত্ৰ লৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আপুনি। 4 লাখ টকাৰ তলত বাৰ্ষিক আয়ৰ প্ৰতিটো পৰিয়ালে কৰিব পাৰিব আবেদন নতুন ৰেচন কাৰ্ডৰ বাবে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও কৰিব পাৰিব আবেদন। pds.assam.gov.in. এই পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আপুনি। অসমত নতুনকৈ প্ৰদান কৰা হ'ব লাখ লাখ ৰেচন কাৰ্ড। অসম চৰকাৰৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছে। এই জাননীখনত আপোনালোকে চাব পাৰিছে, খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভাৰ সমষ্টিত 4,000কৈ ৰেচন কাৰ্ড দিয়া হ'ব। সৰ্বমুঠ 5,04,000 গৰাকী নতুনকৈ হিতাধিকাৰী ইয়াত সংযোজন কৰা হ'ব। ইয়াত আবেদন দাখিলৰ সময়সীমা উল্লেখ কৰিছে 25 জুনত আৰম্ভ হ'ব, 14 জুলাইত শেষ হ'ব 2025। যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব সেইসকলে 25 জুনৰ পৰা 14 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। ইয়াত এটা লিংক দি আছে pds.assam.gov.in. এই পৰ্টেলটোত এই লিংকটোত আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। তলত উল্লেখ কৰিছে যোগ্যতাৰ মাপকাঠি। আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। আপুনি যদি ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰে তেনেহ'লে আপোনাৰ কি কি নথিপত্ৰ লাগিব ইয়াত উল্লেখ কৰিছে। 6টা নথিপত্ৰৰ কথা ইয়াত উল্লেখ কৰিছে। নথিপত্ৰবোৰ কি কি? বেংক একাউণ্টৰ সবিশেষ, বেংক একাউণ্ট এটা থাকিব লাগিব। পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। তাৰপিছত হৈছে ঠিকনাৰ প্ৰমাণপত্ৰ। তাৰপিছত আছে ভোটাৰ কাৰ্ড, ভোটাৰ তালিকাত নাম থাকিব লাগিব। তাৰপিছত হৈছে আধাৰ কাৰ্ড, আধাৰ কাৰ্ডটো থাকিব লাগিব, এইটো বাধ্যতামূলক। একেবাৰে শেষত 6 নম্বৰত দিয়া আছে শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ চি, ফৰ্ম নম্বৰ চি। এই গোটেইখিনি ডকুমেণ্ট যদি আপোনাৰ হাতত আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে। একেবাৰে তলতে আছে অন্ন সেৱা দিন, প্ৰতি মাহৰ প্ৰথম 10 দিনৰ ভিতৰত বিনামূলীয়া চাউল দিয়া হয়। তাৰ তলত দিয়া আছে আপোনালোকে ডকুমেণ্টছখিনি লৈ ক'ত জমা দিব। সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি, প্ৰয়োজনীয় নথিপত্ৰ প্ৰতিলিপি সহ গাঁও পঞ্চায়তৰ কাৰ্যালয়, পৌৰসভা, পৌৰ নিগমৰ কাৰ্যালয় অথবা জিলা, সমজিলা খাদ্য ৰাজহুৱা বিতৰণ পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপোনালোকে জমা দিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে পলম নকৰিব, খৰদৰ কৰক, আপুনি অতি সোনকালে আবেদন কৰক। প্ৰতিটো সমষ্টিত দিয়া হ'ব 4,000 নতুন ৰেচন কাৰ্ড। আপোনালোকে মনত ৰাখিব 25 জুনৰ পৰা 14 জুলাইৰ ভিতৰত ধাৰ্য কৰা হৈছে আবেদনৰ সময়সীমা। এই সময়খিনিৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। উল্লেখ কৰা 6খন নথিপত্ৰ আপোনাৰ হাতত থাকিলে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। 4 লাখ টকাৰ তলত বাৰ্ষিক আয়ৰ প্ৰতিটো পৰিয়ালে আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে। আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপুনি পলম নকৰিব, এই গোটেইখিনি ডকুমেণ্টছ হাতত ৰাখক, আপুনি সোনকালে এপ্লাই কৰি দিব 25 জুনৰ পৰা।